আপুৰুগীয়া নতুন ৰোমান্টিক একশ্যন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ৰক্ষকৰ গীত মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহ দিনৰ 11 বজাত অনুষ্ঠিত গীত মুকলি সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কে.চি. দাস কমাৰ্চ কলেজৰ অধ্যাপিকা ড ৰুণুমণি লহকৰ আৰু সাংস্কৃতিক কৰ্মী নিপেন কুমাৰে। ছবিখনৰ কাৰ্যবাহী প্ৰযোজক মেৰাজ ৱাছিকুৰ ৰহমানে 3টা গীত ক্ৰমে অডিঅ' ভিডিঅ' মুকলি কৰে। ৰুবুল দাস পৰিচালিত ৰক্ষকৰ সংগীত পৰিচালনা কৰে হিমাংশুদেৱ চৌধুৰীয়ে। চিনেমাখনৰ গীতসমূহ গাইছে নীল আকাশ দীক্ষু, পাপৰি গগৈ, হৰ্ষিতা দাস, প্ৰিন্স হিতেশ, কস্তুৰী পাঠক আদিয়ে। অতি শীঘ্ৰে গীতসমূহ ইউটিউবত উপলব্ধ হ'ব বুলি জানিব পৰা গৈছে। অনুষ্ঠানটোত চিনেমাখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰা পল ফুকন, চিনেমাখনৰ সহযোগী পৰিচালক তথা সংলাপ লিখোতা জিতু ৰায়মেধি, গায়ক প্ৰিন্স হিতেশ, গায়িকা হৰ্ষিতা দাস আদিৰ লগতে চলচ্চিত্ৰখনত জড়িত শিল্পী, কলাকুশলী আৰু যথেষ্ট সংখ্যক শুভাকাংক্ষী উপস্থিত থাকে। ৰক্ষক ছবিখন আমি কৰিতো খুব ভাল পাইছোঁ আৰু আশা কৰোঁ অসমৰ ৰাইজে ভাল পাব বুলি। আৰু ইয়াত যিখিনি এখন কমাৰ্চিয়েল চিনেমাত যিখিনি এলিমেণ্ট লাগে গোটেইখিনি আছে। ভাল সংগীত হৈছে আৰু ভাল একশ্যন আছে ইয়াতে ছবিখনত, লগতে এটা ভাল কাহিনী আৰু অভিনেত্ৰী যথেষ্ট পুৰণি আৰু পুৰণা শিল্পী আছে, বহুত ভাল। আৰু তেনেকৈ লৈ পেলাই ৰক্ষক ছবিখন কৰা গৈছে আৰু মই ভাবোঁ অসমৰ ৰাইজে ভাল পাব। আজি আমাৰ ছবিখনৰ মানে ছং ৰিলিজ হৈছে, নীল আকাশে গাইছে য'ত, তাৰপিছত দীক্ষু আছে গান এটা, তাৰপিছত আৰু তেনেকৈ আছে আমাৰ বহুত হেৰি আছে, তাৰ এটা গান মোৰো আছে, ৰুবুল আৰু মোৰে ককাই ভাই এনেকুৱা গান এটা আছে, কৰি খুব ভাল লাগিলে। আৰু মই ছবিখনত খুব ভাল লাগিলে কাম কৰি, বিশেষকৈ একশ্যনখিনি খুব ভাল লাগিলে কৰি, আৰু আশা কৰোঁ অসমৰ ৰাইজে খুব ভাল পাব ছবিখন। নমস্কাৰ। আহিবলগীয়া নতুন বোলছবি ৰক্ষকৰ আজি মচল পিকচাৰ আৰু দুটি গানৰ সমাপ্তি হৈ গ'ল। মই এজন সংগীত পৰিচালক হিচাপে অতি সুখী। চিনেমা এখনৰ সংগীত পৰিচালনা কৰাটো বহুত ডাঙৰ কাম, বহুত কষ্ট হ'ল। কিমানখিনি পাৰিছোঁ এইটো ক'ব, এতিয়া ৰাইজৰ হাতত কিমানখিনি কি কৰিব পাৰিছোঁ, এতিয়া ৰাইজৰ আশীৰ্বাদ, ৰাইজে চিনেমাখন ভালকৈ চাওক, মনোৰঞ্জন দিয়ক। প্ৰতিদিনে আপোনালোকৰ মাজলৈ যাব চিনেমাখন। ৰুবুল দাসে ধুনীয়া কাম কৰি ডাইৰেক্টৰ ভাল কৰিছিল। আপোনালোকে চাওক, চাই কিমান আমাক সঁহাৰি হ'ব, সেইখিনিয়ে আমাৰ কামনা। ফুটপাথ ঈশ্বৰৰ পিছতে মোৰ ৰক্ষক চিনেমা আহি আছে আপোনালোকৰ মাজলৈ। আজি অডিঅ' আৰু মচন পোষ্টাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত মুক্তি দিলোঁ। আৰু প্ৰতিজন শুভাকাংক্ষীয়ে অডিঅ' আৰু মচন পোষ্টাৰ চাই মোক যিখিনি আশীৰ্বাদ, মৰম, স্নেহ, সাহস দিলে, বিশ্বাস হৈছে যাতে চিনেমাখন সমাজে আদৰি ল'ব। আজি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। চিনেমাখন বনোৱা ইমান সহজ নহয়, কিন্তু ৰাইজৰ মৰম সাহসেৰে বনাইছোঁ। গতিকে জানুৱাৰীত চিন্তা এটা কৰি আছোঁ, যদি সকলোৱে আশীৰ্বাদ দিয়ে। আজি যিখন চিনেমাৰ মানে গান উন্মোচন কৰিলোঁ ৰক্ষক চিনেমা, তাত সেই চিনেমাখনত যিকেইটি গীত আছে তাৰ ভিতৰত মানে মই এটি গীতত কণ্ঠদান কৰিছোঁ আৰু সেই গীতটি সঁচাকৈ খুব ভাল হৈছে। এতিয়া আমি মানে দেখিবলৈ পালোঁ ভিডিঅ' তাৰ যিটো মানে ভিডিঅ' পৰিচালনা কৰিছে খুব সুন্দৰভাৱে কৰিছে আৰু খুব ভাল লাগিছে চাই পেলাই। আৰু আমি আশাবাদী যে সেই গীতটো মানে ভাল হ'ব আৰু ভালদৰে চলিব। কিন্তু ৰক্ষক চিনেমাখনে গোটেইকেইটি গীতে মানে খুব সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু খুব সুন্দৰ হৈছে গীতকেইটা। আমি আশা কৰোঁ যাতে চিনেমাখনৰ গীতকেইটি খুব ভালদৰে চলি যায় আৰু ৰাইজে আঁকোৱালি লয়, তাৰে কামনাৰে ধন্যবাদ। গুৱাহাটীৰ পৰা জোনা কাশ্যপৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।